এও বজাৰৰ পৰা আজি মাছ আনছি মই মাছ কি এদি বনাম আপোনালোকক দেখাই আছোঁ মাছখিনি ভালকৈ ধুই লওঁ মাছ চাছ ধোৱা হৈ গ'ল আৰু কণ বিলাহী শাক আনছি এতিয়া মই কণ বিলাহী দি মাছ বনাম আৰু শাক ভাজিম এও বজাৰৰ পৰা আহি মোবাইল টিপি বহি আছে আৰু মই শাক বাছি আছোঁ কি বনাবা শাক ভাজা মাছ বিলাহী দি কণ বিলাহী দি আৰু শাক কি শাক এই কি শাক এই পালেং শাক মানে এইটো পালেং টেঙা পালেং আৰু কি আছে এই বহুত কিবা কানি আছে এতিয়া সূত্ৰ আছে লাই আছে মই আনিছোঁ মই আৰু তোমাক সুধি আছোঁ তুমি আনছ তুমি জানবা দে বনাচোন কি সোৱাদ লাগে চাওঁ যদি সোৱাদ নালাগে তোমাৰ পিঠি মোৰ লাঠি তুমি বনাবা শাককেইডাল বাচনটো ইমান দেৰি লাগে না বহি বহি বাচিব পাইছা তো আৰামত সেইকাৰণে ইয়াতে পালা মাৰি আছে বাকী কামগিলা কোনে কৰিব তুমি বাচি চাওচোন কিমান দেৰি লাগে মই তোমাক বিয়া কৰিছোঁ না তুমি মোক বিয়া কৰিছা মই যে বাচিম তুমি মোক বিয়া কৰলা বুলি তুমি বাচবা নৰা নেকি দেখছি না আমার তেলের ট্যাঙ্কি বুঝমি এই কি কৰি আছা এগুলো কি গুটি কিটা উলিয়াই দিবা এবার চেরাবা লাগবো হ্যাঁ যিহেতু আজি দেওবাৰ হিচাপত নাকি দেওবাৰ হিচাপত ৰাতিপুৱা তোমাক মই কি আনি শুইছোঁ সেইগিলা নকলা দেখোন অঁ এই মাছ আছে দেখোন না বঢ়িয়া মাছ তুমি মাইৰে হাতে দিছে নেকি হা মাইৰে হাতে দিছে অঁ এটা চিৰ ফালৰ পৰা মাছ আছে আৰু এই মোৰ ফালৰ পৰা এই পৰঠাখন সাঁচি আমাৰ বেটাই আৰু উঠক ক'ত পিন্ধা উঠা কি লাগে তোমাক কুকুৰ তোমাৰ দৰে ভিজা কুকুৰ এটা থকাৰ পিছত আৰু কিহৰ কুকুৰ পুহিব লাগে হা অ' মায়া পিঠু কি কৈ আছে এক বোলে কুকুৰ লাগে হা আৰু এটা কথা হবা এই মোৰ চুলিকেইডাল দেখাই দেচোন তো গাইজ মানে বহুদিনৰ মূৰত মানুহে ভাবিব দেচোন বিজনেছ চুলিকেইডাল ইমান লাম্বা কিয় কৰিছে কিন্তু মোৰ এই টানুখিনি গেছি দেখাই দেচোন এইখিনি গেছি কাৰণ কিয় মই বুঢ়া হোৱাৰ মোৰ মন নাই মই সেইকাৰণে চুলিকেইডাল লাম্বা কৰি মই এইখিনি ভাজি লৈছোঁ সেইকাৰণে এটা ফটো বান্ধিছোঁ মানুহে ক'ব পাৰে বিজনেছ ষ্টাইল কৰিছে ক'ৰবাত নতুন আপি চাপি ফটোছি নেকি সেইটো কথা নহয় নতুন আপি ফটো নাই কাৰণ কিয় মই পুৰণা হ'লেও মোৰ তিনিদিন ঠিক আছে কাৰণ কিয় নতুন আপি পাল্লাত পৰিব নোৱাৰি এতিয়া পাল্লাত পৰিলে ওজানত জোখ পোহে নাই তো সেইটো কাৰণে অলপ চুলিখিনি বনাইছোঁ আপোনালোকে বেয়া নাপাব বিজনেছ ষ্টাইল কৰি থকা বুলি আমাৰ তিৰি আঞ্জা বনাওঁ ডক্টৰৰ তাতে ট্ৰিটমেণ্ট কৰা আগে কথা তাই ক'ত কি ব্যৱহাৰ কৰিব লাগে আমাৰ এই জানাই জানা না মানে এই কণ বিলাহীখিনি যদি দেওঁ নহয় হয়তো ৰাতিপুৱা গুটিকেইটা সেনেক কেনে ওলাব পাৰে হজম নহয় সেইটো কাৰণে আমাৰ তাই এতিয়া কণ বিলাহীৰ গুটি ফেলাই দিছে কি হা মাছ ভাজিলে নেকি এইগিলা ৰেডি ন কি হা হালৱা কোনে বনাইছিল চলি একলা কৰবা মানে গোটেইকেইটাই ৰান্ধনি মই অৱসৰ ল'বা ৰান্ধাৰ পৰা মাছ ভাজা বহাই দিলোঁ আৰু মই এনেকৈ ভইচ দি কিনে ভিডিঅ' বনাই পোৱা নাই আজিয়ে প্ৰথম কিবা ভুল হ'বও পাৰে কিন্তু আপোনালোকে চাব বুলি আশা কৰিছোঁ আজি তাৰমানে কি খানাৰ ব্লগ বনাবা হা মেকআপ কৰা নাই দেখোন কি দিছ দাদা বাকী মাছ কেই পিচ চিপৰে হা যদি কোনোবা আলহী আহিবাই অঁ বঢ়িয়া চব অপশ্যন আছে তোমাৰ তাতে ন কি এদি বনাবা বিলাহী মাছ ৰাইজে তোমাৰ ভিডিঅ' চাব না দে কি দিয়া এতিয়া দেখাও ৰাইজ টেষ্ট চেষ্ট দিবা নালাগে একো দিবা নালাগে এইটো মানে তেল অলপ বেছি নালাগে আলু দিলা এইকেইটা দি দিয়া দি কিনে সিজাই থাকিলে এতিয়া মুগী বনাব দিবা মই এটা চাইডত শাক ভাজি বহাই দিছোঁ আৰু এটা চাইডত আলু বিলাহী দি মাছৰ আঞ্জা বনাই আছোঁ
মই ইয়াতে ভাত আঞ্জা বনাই আছোঁ আৰু এওঁ কি কৰি আছে চাব নেকি? মই আপোনালোকক দেখি আছোঁ ৰ'ব। এওঁ নহয় গানত ৰিলছ বনাই আছে। এই গানটো হৈছে মহম্মদ আজিজৰ। এওঁ মহম্মদ আজিজৰ গান হ'লে আৰু বেলেগ একো নালাগে, ইমানে ভাল পায়। আৰু মহম্মদ আজিজৰ গান শুনি পোহৰ কৰি দিয়াও বোলে ৰেকৰ্ড আছে। আৰু এওঁ যে ৰিলটো বনাই আছে মুখখন চালি মোৰ এনে হেন লাগে নিজকে নিজে কিবা এক্টৰ ফিল কৰি আছে নেকি। কিন্তু ৰিলটো সঁচাই ভাল হৈছে। মই কিন্তু পাকঘৰৰ পৰাহে ৰেকৰ্ড কৰি আছিলোঁ, এওঁ গম পোৱা নাছিল। পিছত যেতিয়া মই ৰিলটো ফেচবুকত চালোঁ তেতিয়াহে গম পালোঁ ৰিলটো কিন্তু ভালেই হৈছে। যিহেতু এওঁ ৰিল বনাই আছে ময়ো মোৰ ব্লগটোৰ মাজত অলপমান সোমাই দিলোঁ আৰু কেনেকৈ ৰিল বনাই আপোনালোকে চাওক। আলু বিলাহী ভাজা হৈ গৈছে, মই এতিয়া পানী দি দিলোঁ, অলপ দেৰিকৈ মাছ দি দিম। আঞ্জা হ'ল না নাই? হা মাছৰ জোল পাই খাই ভাল লাগে ন? মাছৰ জোল কি গোটা কি কেনে লাগে? মাছৰ জোল গোটা ভাল লাগে নেকি? এই কিছুমান যে বিয়াত গোটা জোল বনাই সেইগিলা জোল হ'ল নেকি? মাছ বুলি ক'লে মাছৰ জোল। আৰু এইটো কি? এইটো কি? শাক ভাজি। ইয়াৰে তোমাৰ চবচে ভাল লগা কোনটা হ'ব? হা এই কেমেৰা মানে ধোৱা দেখা নাই, কিছুমান নাই দেখা নাপাব পাৰে, একো নাই। এখন জোল আৰু অলপমান মানে কিমান টাইম আৰু বহাবা? 2 মিনিট পিছত হৈ যাব। তাৰপিছত কুকুৰত ভাতটো উঠাই দিবা। দিয়া কেনে হৈছে? আল্টিমেট মজা লাগছে একদম, তোমার দরে আছে। কেনে লাগছিল ন? মজা। শাক ভাজা ভাল হৈছে না আঞ্জা? ভাজা বেশি ভালো আছে। শাকটো বেশি ভালো আছে, মানে আঞ্জাখন তোমার দরে আছে, শাকটো তার দরে আছে। শাকত আলু দিবা লাগছিল। আলু বেটা, আলু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আৰু এটা নতুন ভিডিঅ'ত লগ পাম। আৰু ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। বাই বাই।